আপোনালোকৰ মাজলৈ মোৰ ইউটিউব চেনেল হিমাশ্ৰী ব্লগ। তো আজি মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দিয়ক। তো এতিয়া বাজিছে 5:30 আৰু এতিয়া আমাৰ মায়ে যাব ওলাইছে মন্দিৰত। নিচিনা মোৰ পূৰা চকু ফুলি আছে। এতিয়া মাক মই বনাই দিলোঁ চাহ, এইফালে মই চাহ খাব লৈছোঁ আৰু এইফালে আমাৰ মায়ে ওলাই আছে। আজি মানে মাহঁতে মন্দিৰত যাব বৰমাহঁতৰ লগত, মই নাযাওঁ। আজি মানে ঘৰত দেউতা আৰু মইহে থাকিম, মা বোলে নাথাকে, মা মানে মন্দিৰত যাব আজি। আমাৰ মা দেখছি না মন্দিৰত যাবা ৰেডি। অ' বাই সোনকালে ৰেডি, মন্দিৰ যাবি হয় যা। এই বাটত বৰমাহঁতে দেখি আছে, যাওঁ মই বাটত গ'লে। মন্দিৰত যোৱাৰ পিছত মই ৰাতিপুৱাৰ ভাগতে সকলোখিনি কাম বন কৰি গা পা ধুই এতিয়া মই লৈছোঁ পাচলি কাটিব। যিহেতু দেউতা আৰু মই সেই কিবা এটা বনাই কিনি খাই দিওঁ আৰু। এতিয়া মই লৈছোঁ পাচলি কাটিব। লৈছোঁ আলু, পটল, এইফালে লৈছোঁ জিকা। এতিয়া এইখনে কাটি লওঁ, তাৰে পিছত বনাম আৰু। মই এইফালে বহাই আছোঁ বৰ্তমান চব্জি। এয়া এইফালে বহাই দিছোঁ দিয়ক, বনাই আছোঁ মই এতিয়া বৰ্তমান। এয়া মই বহাই দিছোঁ চব্জি। এনেকৈ দিগদাৰ হয় দিয়ক, ভিডিঅ' বনাই কিনে এনেকৈ বনাবৰ কাৰণে মোৰ অলপ দিগদাৰ হয়। এতিয়া মই ভাত খাব লৈছোঁ। আজি অকলে খাব লাগিল, দেউতা যিহেতু আহি পোৱা নাই, সেইকাৰণে এতিয়া মই ভাতটো খাই লওঁ ৰ'ব। ভোকো লাগিছে বহুত, এইফালে ভাতটো খাই লওঁ। এইফালে মই বনাইছোঁ যি ভাত, চব্জি আৰু এইফালে দাইল। এইফালে মাছ ফ্ৰাই কৰিছে দেউতাই, ইফালে দিছে জলকীয়া, ইফালে পানী। এতিয়া ভাতটো খাই লওঁ ৰ'ব। অলপ আগতে পংকজ দাই ফোন মাৰি সুধিলে যে আমাৰ ইয়াতে থকাৰ ব্যৱস্থা হ'ব নেকি। ময়ো ক'লোঁ হ'ব, তোমালোকে আহা, কোনো কথা নাই। তো আপোনালোকেতো গম পাইছে পংকজ দা বুলি কোৱালে মই কাৰটো কথা ক'ব খুজিছোঁ। পংকজ দা গৈছিল কেদাৰনাথ, বদ্ৰীনাথ, গংগা আৰু মানে বহুত জেগাত গৈছিলে। এতিয়া যাব মানে তাৰ পৰা আহি আছে, আপোনালোকেতো গমেই পাইছে তাৰ পৰা আহি থকাটো। তো এতিয়া যাব মৃত্যুঞ্জয় মন্দিৰটো। এতিয়া যিহেতু বহুত ৰাতি হ'ল হোৱাৰ কাৰণে মোক মানে ফোন কৰি সুধিলে যে ইয়াতে থকাৰ ব্যৱস্থা হ'ব নেকি। ময়ো ক'লোঁ হ'ব বুলি। তো এতিয়া পংকজ দাহঁত আহি আছে, অলপ পিছতে মই আনিব যাম। আমাৰ চব পালে ফোন কৰি দিব, তেতিয়া মই আনিব যাম। তো চাওকচোন। এতিয়া পংকজ দাহঁতক ৰখি আছোঁ। এইফালে দেউতা আৰু মই চকলৈকে আহিলোঁ, যিহেতু আমাৰ ঘৰ চিনি নাপায়। এতিয়া তেওঁলোকে বোলে ৰঙিয়া পাইছে, আহিছে ৰঙিয়াৰ পৰা। অলপ টাইম ৰখি আছোঁ তেওঁলোকক। যাই কিনে চকৰ পৰা লৈ আহিলোঁ। আৰু যি দাদাহঁতক থকাৰ ব্যৱস্থাটো কৰি দিয়া হ'ল আমাৰ নামঘৰতে। আৰু এইফালে দাদাহঁতক চাবৰ কাৰণে পূৰা মানে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰসকল আহি গৈছে, পূৰা তেওঁলোকক লগ কৰিব ইয়াতে। আমি এতিয়া চাহ লৈ আহিছোঁ দাদাহঁতৰ কাৰণে, যিহেতু মন্দিৰত আছে। এইফালে মা আৰু মই, দাদাহঁত উঠিছেনে নাই বা গম পোৱা নাই, তালৈকে গ'লেহে গম পাম। এতিয়া চাহ লৈ আহিছোঁ দাদাহঁতৰ কাৰণে। ইয়াত দাদাহঁতৰ ওচৰত আহি পালোঁ। অ' দাদা, ৰাতিটো একো প্ৰব্লেম হোৱা নাই? এইফালে দাদাও কাম কৰিছে, ভিডিঅ' এডিটিং কাম কৰিছে নেকি দাদা? ভিডিঅ' এডিটিং বহুত আছে লম্বা। মই এখানে দিলা ভিডিঅ' না বনা শর্ট বহুত টাইম লাগে, বহুত টাইম। দাদাহঁতে যাব ওলাইছে, চাওকচোন। যাব ওলোৱা টাইমতো মানুহবিলাক লগ কৰিব আহিছে দাদাহঁতক। আপোনালোকে দাদা ক'ৰ পৰা আহিছে? ঘুগ্ৰাবাৰৰ পৰা চাইকেলত। মানে কষ্টৰে পূৰণ কৰে। তো আমাৰতো টকা নাই, আমি কিহেৰে সপোনটো পূৰণ কৰিম? আমি কষ্ট কৰি কিনে সপোনটো পূৰণ কৰিম, হয়নে নহয়? আজি আমি কষ্ট কৰি কিনে অলৰেডি আমি ছাকচেছ হ'মেই আৰু, বা মোটামুটি এসপ্তাহমান আছে। আৰু আমি সেই কষ্ট কৰি কেদাৰনাথ ধাম দৰ্শন কৰি আহিলোঁ, যিটো নেকি মানে একদম ভাবিবলৈ আচৰিত। অহা যোৱাই মোটামুটি আমাৰ ৫,০০০ অধিক কিলোমিটাৰ মানে হয়। সেই ৫,০০০ কিলোমিটাৰ আমি চাইকেল যাত্ৰা কৰিছোঁ। আৰু চাইকেল যাত্ৰা কৰি অসমৰ পৰাই কেদাৰনাথলৈকে যায়, কেদাৰনাথৰ পৰা বাবা দৰ্শন কৰি হৰিদ্বাৰৰ পৰা ২৫ লিটাৰ গংগাজল লৈ আজি আমি নিজ আপোন ঠাইখন অৰ্থাৎ অসম আহি পাইছোঁ। ইয়াতকৈ আৰু কিবা সুখৰ কথা আছে? তো সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু মানুহৰ ছাপৰ্ট, মানিবলগীয়া ছাপৰ্ট, বিশেষকৈ আমাৰ অসমবাসী ৰাইজৰ যিটো মৰম আশীৰ্বাদ ছাপৰ্ট পোৱা গৈছে, সেইটো মানে একদম ভাবিব নোৱাৰা এটা অনুভৱ। বাহিৰত সেনেকুৱা ছাপৰ্ট নাপায়, কিছু কিছু জেগাত পায় বাৰু। বিহাৰখন মানুহে বেয়া বুলি কয়,
বিহাৰৰ কিছু কিছু জেগা বেয়া আছে আমিও নকওঁ আমাৰ অসমতো এনেকুৱা কিছু কিছু বেয়া জেগা আছে তো সেনেকুৱা হিচাপত বিহাৰতো আমি বহুত ভালেখিনি ছাপৰ্ট পাইছোঁ আৰু ভাল লাগিছে বিহাৰবাসী ৰাইজকো মানে বহুতখিনি ছাপৰ্ট পাইছোঁ কিন্তু আমি ইউ পি আৰু উত্তৰাখণ্ডত ইমান ছাপৰ্ট পোৱা নাই এনেকুৱা বাকী যি নহওক বাৰু ভালে বেয়াই আহি নিজৰ ঠাইখন পাইছোঁ সেইটোৱে বহুত বেছি ভাল লাগিছে তই যাব দে অলপ যা ভালকে যাবা মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহা তাই চেলফিটো ব্লগ বনাব কৰিছে আজিকালি বেক কেমেৰা দি বাদে দিলাক কিজানি আৰু তাৰমানে চেলফিত কেমেৰাটো একদম পুৰা বগা হৈ যায় তাই মানে এনাই বগা চাকচোন গাইছ নিগেটিভে নাহে তাই কিমান বগা ভিডিঅ' বনাব খুজিছে তো তোমালোক মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহা বঢ়িয়া গাইছ অলপ ছাপৰ্ট কৰি দিব আপোনালোকে ছাপৰ্ট কৰিব দাদা ইফালে দাদা চোৱা যা ভালকে আহা মন্দিৰৰ পৰা আহিম আকৌ এবাৰ আৰু আহিবা শাওণ মাহৰ তৃতীয়টো সোমবাৰ আৰু এই সোমবাৰটোত মই আমাৰ ইয়াতে আছে মন্দিৰ তাত মই যাওঁ এতিয়া চাকি অলপ পূজা কৰি আহোঁ আৰু তাত মই এতিয়া মোৰ লগত যাব মা আৰু মই ইফালে যাম মা এয়া মা মই আজি এই মন্দিৰটোতে পূজা কৰিম এইটো মন্দিৰ আমি এতিয়া মা আৰু মই পূজা কৰি আহিলোঁ তো এতিয়া গৈ আছোঁ বৰ্তমান ঘৰত তো আৰু এই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই